তাত প্ৰথমতে আমি চাব লাগিব যে হৰস্কোপখনত কিবা বিশেষ দুখ দেখাই আছে নেকি সেই দুখবিলাকৰ প্ৰতিকাৰ কৰিলেতো দৰকাৰ পঢ়া শুনাৰ ক্ষেত্ৰত চাওক যদি চন্দ্ৰটো যদি দুৰ্বল হৈ থাকে চন্দ্ৰ যদি 6 নম্বৰ 8 নম্বৰ 12 নম্বৰ হাউচত বহি থাকে বা চন্দ্ৰৰ লগত ৰাহু কেতু শনিৰ যদি সংযোগ হৈ থাকে তেতিয়াহ'লে ল'ৰাটো চঞ্চল হ'ব পঢ়া শুনাৰ ক্ষেত্ৰত মানে পঢ়া টেবুল বহিলে আকাশ পাতাল যিবোৰ ভাবি থাকে সেই ধৰণৰ সমস্যা হ'ব গতিকে চন্দ্ৰ ঠিক কৰিবৰ কাৰণে আমি চেষ্টা কৰিব লাগে চন্দ্ৰ ঠিক কৰিবৰ কাৰণে চন্দ্ৰৰ মহামন্ত্ৰ থাকে যেনে তান্ত্ৰিক মন্ত্ৰ থাকে বা বৈদিক মন্ত্ৰ থাকে সেই মন্ত্ৰ চেণ্টিং কৰা নহ'লে চন্দ্ৰৰ কাৰণে শিৱ মন্দিৰ দৰ্শন কৰা শিৱ মন্দিৰ যদি গাখীৰ পানী ঢালিব পাৰে ৰূপৰ চেইন বা ৰূপৰ যিকোনো বস্তু যদি যিকোনো বিশেষকৈ পঢ়া শুনা কৰা ছাত্ৰ ছাত্ৰীসকলে যদি পিন্ধে তেতিয়াহ'লে কনচেন্ট্ৰেশ্যন বৃদ্ধিত সহায় হ'ব লগতে বহুতে মুকুতা মুনচন এই ধৰণৰ বস্তু ব্যৱহাৰ কৰে কিন্তু যেতিয়া সেই চন্দ্ৰ গ্ৰহটো ঠিক কৰে তাৰপিছতো বহুত থাকে যে বুধ গ্ৰহটোৱে আপোনাৰ বুদ্ধিটো সূচায় গতিকে বুদ্ধি মানে আইকিউ লেভেলটো ষ্ট্ৰং কৰিবৰ কাৰণে বুধৰ প্ৰতিকাৰ কৰাটো দৰকাৰ তাৰপিছত আহে বৃহস্পতি গ্ৰহ যদি লাকটো যাতে হয় বহুতে কি হয় পৰীক্ষা আগলৈকে খুব ধুনীয়াকৈ পঢ়া শুনা কৰি থাকে কিন্তু পৰীক্ষাৰ সময়ত ৰিজাল্টটো সেই ধৰণৰ নহয় যদি বৃহস্পতিৰ পৰা বা লাকটো চাব লগা হয় লগতে আজিৰ তাৰিখত 21st চেঞ্চুৰী আমি দেখা পোৱা গৈছে যে ৰাহুৰ যিটো প্ৰভাৱ যেনেকৈ আমি দেখাওক আজি ক'ভিডৰ পিছত সকলো ল'ৰা ছোৱালী মোবাইল লৈ ব্যস্ত থাকিব লগা হয় কাৰণ মোবাইলত এছাইনমেণ্ট মোবাইলত চব নোটছবিলাক দিয়ে গতিকে মোবাইলত নোটছ চাব গৈ পেলাই তেওঁ ইনষ্টাগ্ৰাম ফেচবুক গৈ পেলাই কথাটো সুধিম বুলি ভাবিছিলোৱে অভিভাৱকসকলে প্ৰায় কৈ থকা শুনো যে সন্তানে মোবাইলৰ প্ৰতি বেছি আকৰ্ষিত হৈছে পঢ়াৰ প্ৰতি ধাউতিটো কমি গৈছে গতিকে সেই মোবাইলৰ পৰা অকণমান দূৰ মোবাইলৰ পৰা মোবাইলটো গোটেই কণ্ট্ৰল কৰে ৰাহুৱে বহুতে কি কৰে ৰাহুটোক ঠিক কৰিবৰ কাৰণে ৰাহুটো উপায় কৰিব লাগিবই কিন্তু সেই মোবাইল লৈ যদি কোনোবা বাথৰুম গৈছে তেতিয়া আৰু ৰাহুটো মানে প্ৰব্লেম আহিছে তো এই ৰাহু কেতু বা এই ধৰণৰ সকলোবিলাক যদি সমস্যাৰ পৰা হাত সাৰিবৰ কাৰণে কেইটামান ৰামবান উপায় আছে প্ৰথম কামটো হ'ল পঢ়া টেবুলখন সদায় যেতিয়া ল'ৰাটো পঢ়ে বা ছোৱালীজনী পঢ়ে বিচনাত কেতিয়াও পঢ়িব নালাগে বহুতো বিচনাত পঢ়াৰ অভ্যাস আছে বিচনাত পঢ়িলেও কিন্তু নিগেটিভিটি আহিব গতিকে পঢ়া টেবুলখন সদায় পূব ফাল হ'লে উত্তৰ ফাল যদি কৰি লৈ পেলাই পঢ়া শুনা কৰে তেওঁলোকৰ কাৰণে খুব ভাল পঢ়া টেবুলখন এখন গ্ৰীণ কালাৰ টেবুল ক্লথ যদি ৰাখিব পাৰে তেতিয়াহ'লেও বহুত ভাল হ'ব কাৰণ গ্ৰীণ কালাৰ টেবুল ক্লথত কনচেন্ট্ৰেশ্যন বৃদ্ধিত সহায় কৰে লগতে সেই পঢ়া টেবুলখনতে এটা কাঁচৰ বাতিত যদি ফিটকিৰি কৰ্পূৰ আৰু নিমখ এটা অনুপাতত যদি ৰাখি থ'ব পাৰে তেতিয়াহ'লে তেওঁলোকৰ যি নিগেটিভ থট প্ৰচেছবিলাক আহে সেয়া দূৰ হয় বহুতে কি কৰে মঙলবাৰ শনিবাৰে এটা কাঁচৰ গিলাচত গোলনেমু ৰাখি পেলাই পানীৰ লগত গোলনেমু ৰাখি পেলাই থ'ব পাৰে তেতিয়াও নিগেটিভিটি নাইকিয়া হয় এইখিনি কাম হ'ল নিগেটিভিটি নাইকিয়া কৰিবৰ কাৰণে তাৰপিছত আহে কি যেতিয়া সেই ঘৰখনত পুৱা গধূলি ধূপ লগায় ধূপটো চন্দনৰ যদি ধূপ লগাব পাৰে চন্দন ফ্লেভাৰৰ ধূপ লগায় তেতিয়াও ভাল চন্দনৰ যদি ফুট লয় তেতিয়াও ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে ভাল হয় লগতে যেতিয়াই সন্ধিয়া সময়ত পঢ়া শুনা কৰাৰ আগতে ধূনা লগোৱা হয় ধূনাটো যদি কৰ্পূৰ মিক্স কৰি ধূনা লগাব পাৰে তেতিয়াও পঢ়া শুনাৰ ক্ষেত্ৰত কনচেন্ট্ৰেশ্যন বৃদ্ধিত সহায় হয় এতিয়া পঢ়া টেবুলখনো হৈ গ'ল নিগেটিভিটি নাইকিয়া হ'ল অলপমান পজিটিভিটি আনিবৰ কাৰণে চেষ্টা কৰিলোঁ এতিয়া পঢ়াখিনি যাতে মনত ৰাখে বা আমি পঢ়া শুনাৰ ক্ষেত্ৰত আমি স্মৃতি শক্তি বঢ়াবৰ কাৰণে বহুত ধৰণৰ উপায় থাকে প্ৰথম উপায়টো হৈ গ'ল কি পঢ়া টেবুলখনৰ ফ্ৰণ্টত সনাতন হিন্দু ধৰ্মৰ মানুহখিনিয়ে যদি আগফালে আপোনাৰ পঢ়া টেবুলৰ সন্মুখত গণেশ বাবা আৰু সৰস্বতী মাৰ ফটো ৰাখিব পাৰে তেওঁলোকৰ কাৰণে খুব ভাল হ'ব লগতে তেওঁলোকে সৰস্বতী বিদ্যা মন্ত্ৰ বিভিন্ন ধৰণৰ সৰস্বতী বিদ্যা মন্ত্ৰ পোৱা যায় সেই মন্ত্ৰ যদি চেণ্টিং কৰিব পাৰে মন্ত্ৰই তেওঁলোকক বহুতখিনি সহায় কৰিব একো নোৱাৰিলেও ওম শব্দৰ যদি উশাহ নিশাহ দীঘলকৈ লৈ পেলাই যদি ওম শব্দৰো তেওঁলোকে কৰে তেতিয়া কনচেন্ট্ৰেশ্যন বৃদ্ধিত সহায় হ'ব কনচেন্ট্ৰেশ্যন বৃদ্ধিৰ কাৰণে গা ধোৱা পানীত মানে কেঁচা গাখীৰ আৰু হালধি মিক্স কৰি যদি গা ধুব পাৰে তেতিয়া কনচেন্ট্ৰেশ্যন বৃদ্ধিত সহায় হয় কাৰোবাৰ যদি বিভিন্ন ধৰণৰ নিগেটিভিটি আহিছে তেতিয়াহ'লেও কফি পাউডাৰ মিক্স কৰি যদি গা ধুৱে তেতিয়াও ভাল আৰু মুছলমান সম্প্ৰদায়ৰ লোকসকলে কৰিব কি ভাল কথা সুধিছে তেওঁলোকৰ কাৰণে কিছুমান তেওঁলোকৰ কোৰাণ শ্বৰীফৰ বিভিন্ন ধৰণৰ আয়াত থাকে কিছুমান তেওঁলোকৰ আমাৰ ভাষাত মহামন্ত্ৰ থাকে সেইবিলাক তেওঁলোকে কৰিব পাৰে যিটো স্পিৰিচুৱেল মানে তোমাৰ প্ৰেক্টিচ থাকে তেওঁলোকে যেনেকৈ নামাজ পঢ়ে যেনেকৈ বিশেষকৈ জুম্মাৰ নামাজ পঢ়ে তেওঁলোকৰ কাৰণে খুব ভাল যেনেকৈ আমি কওঁ যে আমি গংগা জলেৰে গা ধুব লাগে তেওঁলোকে জমজমৰ পানী যদি ব্যৱহাৰ কৰে তেওঁলোকৰ কাৰণে ভাল বিশেষকৈ মই দুটা ছেগমেণ্টতে কৈ দিওঁ প্ৰথমতে আমি সনাতন হিন্দু ধৰ্মৰ ব্যক্তিসকলে কি কৰিব তাৰ বিষয়ে মই কেইটামান ক'ব বিচাৰিম প্ৰথম কথা হৈ গ'ল যে ফ'কাছ এণ্ড কনচেন্ট্ৰেশ্যন বৃদ্ধিৰ কাৰণে এইটো সকলোৱে কৰিব পাৰিব বাৰু এটা ৰূপৰ মাছ আপুনি যিকোনো জুৱেলাৰী দোকানৰ পৰা কিনি আনিব পাৰে সেইটো যদি পঢ়া টেবুলখনৰ তলত আঠা দি পেলাই ৰাখিব পাৰে তেতিয়া বহুত ক্ষেত্ৰত পঢ়া শুনাৰ কনচেন্ট্ৰেশ্যন বৃদ্ধিত সহায় হয় আয়ুৰ্বেদিকৰ ভাষাত যদি কওঁ ব্ৰাহ্মীৰ শাক যদি আপুনি ঘিউত ভাজি পেলাই খায় নহ'লে ব্ৰাহ্মীৰ জুচ পোৱা যায় ব্ৰাহ্মীৰ আপোনাৰ টনিক পোৱা যায় সেইবিলাক খালেও কনচেন্ট্ৰেশ্যন বৃদ্ধিত সহায় হয় লগতে ব্ৰাহ্মীৰ অইল বা খাটি ঘিউ যিটো বেলনা ঘি বা এই ধৰণৰ যিবিলাক খাটি ঘিউ পায় ৰাতি শোৱাৰ সময়ত যদি নাকত দি শুব পাৰে তেতিয়াহ'লেও কিন্তু পঢ়া শুনাৰ ক্ষেত্ৰত যিবিলাক কনচেন্ট্ৰেশ্যনত বাধা আহে বা কথাখিনি এতিয়া পঢ়িছে পাহৰি গৈছে
সেইবিলাক তেওঁলোকৰ দূৰ হ'ব লগতে ফ'কাছ আৰু কনচেন্ট্ৰেশ্যনৰ কাৰণে কেশৰ আৰু গংগাজল মিক্স কৰি যদি অনামিকা আঙুলেৰে তেওঁ ফুট লয় ছাত্ৰ ছাত্ৰীসকলে বিশেষকৈ সনাতন হিন্দু সময়ত ফুট লয় বা ডিঙিত ফুট লয় কপালত ফুট লয় তেওঁলোকৰ কনচেন্ট্ৰেশ্যন বৃদ্ধিত সহায় হ'ব তাৰ লগতে মৌৰা পাখি যিকেইটা ছাবজেক্টত তেওঁলোকে টাফ পায় সেই মৌৰা পাখিকেইটা যদি সেই ছাবজেক্টকেইটাৰ ভিতৰত ৰাখিব পাৰে তেতিয়া পঢ়া শুনাৰ ক্ষেত্ৰত খুব বেছি ভাল হ'ব লগতে গণেশৰ পূজা কৰিলে কি বিঘ্ন বিনাশক গণেশে যিবিলাক মানুহৰ বুদ্ধিৰ যিবিলাক বিকাৰ হয় সেইবিলাক নাইকিয়া কৰে গতিকে গণেশ মন্দিৰ যোৱা গণেশ মন্দিৰত প্ৰত্যেক বুধবাৰে যদি চাকি লগাব পাৰে দুবৰি দিব পাৰে আপোনাৰ আদা দিব পাৰে নিমখ দিব পাৰে তেতিয়াও পঢ়া শুনাৰ ক্ষেত্ৰত ভাল হ'ব কিছু সংখ্যক ছাত্ৰ ছাত্ৰী অবাধ্য থাকে সেইসমূহ প্ৰতিকাৰ মানিবলৈ যদি কষ্ট পায় তেতিয়া খুব ধুনীয়া এটা উপায় আছে হয় আপুনি খুব ভাল কথা সুধিছে যদি সেই ধৰণৰ কৰিব পৰা নাই গাৰ্জেনেটো কৰিব পাৰিব গাৰ্জেনে কৰিব লাগিব কি এখন হালধীয়া কাপোৰত ল'ৰাটোৰ এখন ফটো লাগিব পাছপোৰ্ট সাইজ ফটো তাত ল'ৰাটোৰ নাম আৰু গোত্ৰ লিখি ল'লে বা ডেট অফ বাৰ্থটো লিখিলে আৰু 3টা হালধিৰ টুকুৰা তিন মানে যিকোনো গোটা হালধিৰ টুকুৰা আৰু অলপমান কেশৰ তাত দি পেলাই সেই ল'ৰাটোৰ ফটোখনৰ সৈতে তেওঁ যিকোনো গণেশ মন্দিৰত যদি টাচ কৰে আনি ল'ৰাটোৰ যিটো গাৰুত হৈ সেই গাৰুটোৰ ভিতৰত ৰাখি থ'ব পাৰে আৰু সেই ফটোখন যিখন পাছপোৰ্ট সাইজ ফটো এখন তাত দিলে আৰু এখন ফটো যিকোনো তেওঁলোকৰ ঘৰতে ৰেফ্ৰিজাৰেটৰ থাকে তাৰ যিটো আইচ বক্স যদি থৈ দিব পাৰে অবাধ্য সন্তানবিলাক লাহে লাহে বাধ্য হ'বলৈ আৰম্ভ হ'ব আৰু লগতে এইটোতো আমি কৰিলোৱেই যদিহে আপুনি ইছলাম ধৰ্মাৱলম্বী ব্যক্তিসকলে যদি এই ভিডিঅ'টো চাই আছে তেওঁলোকৰ কাৰণে কি হ'ব তেওঁলোকে যদি বিশেষকৈ এই জমজমা পানীটো ব্যৱহাৰ কৰিবই তাকে জুম্মাৰ নামাজটো তেওঁ কণ্টিনিউৱাছ বেছ মানে প্ৰত্যেক ফ্ৰাইডে জুম্মাৰ নামাজটো যদি কণ্টিনিউ কৰিব দিয়ে এই ধৰণৰ ছাত্ৰ ছাত্ৰীৰ আৰু লগতে বিশেষকৈ তেওঁলোকে যিকোনো মছজিদ বা আপোনাৰ কি বুলি কয় মাজাৰত বা য'তেই এনেকুৱা পবিত্ৰ স্থানত কোৰাণ যদি তেওঁলোকে ডনেট কৰিব পাৰে পঢ়া শুনা যোনে বিচাৰি আছে ভাল ৰিজাল্ট কৰিবৰ কাৰণে যি কম্পিটিটিভ এক্সাম দিয়া ব্যক্তিসকলে কোৰাণ চৰিফ যদি ডনেট কৰিব পাৰে তেতিয়াও তেওঁলোকৰ কিন্তু পঢ়া শুনাৰ ক্ষেত্ৰত যি বাধা থাকে সেইবিলাক দূৰ হ'ব কিন্তু ইয়াত এটা কথাটো কি হ'ল এই গোটেইখিনিতো আমি এটা উপায়ৰ ভিতৰত কৈছোঁ কিন্তু প্ৰথম কথা পঢ়িবতো লাগিবই ইয়াৰ এনেকুৱা নহয় যে উপায়খিনি কৰিব নপঢ়িলেও হ'ব এই পঢ়া শুনাৰ ছাবজেক্টত কিবা টাফ পাইছে তাক প্ৰেক্টিচ কৰা ঘৰুৱা শিক্ষকৰ সহায় লোৱা আৰু পেৰেণ্টছেও ছাত্ৰ ছাত্ৰীৰ ওপৰত বেছি প্ৰেছাৰ দিব নালাগে তেওঁলোকে যাতে ল'ৰা ছোৱালীৰ কেপাচিটিটো গম পাই পেলাই সেই কেপাচিটি অনুযায়ী তেওঁলোকক সংসাধনখিনি দি পেলাই ভালকৈ যদি তেওঁলোকক ছাপোৰ্ট কৰে ডেফিনেটলি ল'ৰা ছোৱালী পঢ়া শুনাৰ যিটো ভয় আছে সেই ভয়টো নাইকিয়া হ'ব আৰু পঢ়া শুনা তেওঁলোকে আগবাঢ়ি যাব পাৰিব ছাত্ৰ ছাত্ৰীৰ কথা আমি পাতিলোঁ যিসকল প্ৰাৰ্থীয়ে কম্পিটিটিভ এক্সাম দিব বা পৰীক্ষাৰ প্ৰিপাৰেশ্যন প্ৰস্তুতি চলাই আছে তেওঁলোকে বহু সময়ত কোৱা শুনো যে মনটো অস্থিৰ হৈ থকাৰ বাবে মনোযোগ দিব নোৱাৰে তেওঁলোকে কি কৰা উচিত তেওঁলোকৰ এটা বয়সো হৈ পৰে তেওঁলোকৰ এনেকুৱা হয় যে লগৰ ফ্ৰেণ্ডজনে পাই গ'ল মই পোৱা নাই প্ৰথম কথা হ'ল প্ৰেছাৰ ল'ব নালাগে প্ৰেছাৰ যদি লোৱা যায় কিন্তু চাকৰিৰ ক্ষেত্ৰত অসুবিধা হয় যদি আপুনি ফ্ৰীলি যদি এবাৰ পৰীক্ষাত পাছ কৰিবে ভাল হ'ব এই ধৰণৰ কনফিডেঞ্চ লৈ পেলাই যদি কৰে আৰু লগতে মেনিফেষ্টেশ্যন যদি তেওঁলোকে কৰা আৰম্ভ কৰে মেনিফেষ্টেশ্যনৰ কাৰণে একেবাৰে চিম্পুল উপায় হৈ গ'ল তেওঁ যিটো চাকৰি বিচাৰিছে কোনোবাই যে পুলিচৰ SI পষ্টটো বিচাৰিছে তেতিয়াহ'লে সেই পুলিচৰ SI পষ্টটো বিচৰা ব্যক্তিজনে তেওঁটো প্ৰেক্টিচ কৰিবই তেওঁলোকে প্ৰেক্টিচ কৰোঁতে পঢ়া শুনা কৰিব লাগিব শাৰীৰিক কচৰতো কৰিব লাগিব সকলো কৰিব লগতে তেওঁ যিটো ৰুমত পঢ়া শুনা কৰিছে তাৰ পশ্চিম ফালৰ ৱালত তেওঁ যদি সেই আজিকালি AI জৰিয়তে নিজৰ পুলিচৰ ড্ৰেছৰ এখন ফটো বনাই ল'ব পাৰে সেইখন পিকচাৰটো ৰাখি থ'লে তেওঁ মাজে মাজে কি পুলিচ চকীৰ ওচৰলৈ গ'ল দেখিলে যে SI জনে কেনেকৈ বিহেভ কৰে সেই ধৰণৰ যদি তেওঁলোকে মাইণ্ডত আনিব পাৰে আৰু নিজকে ভিজুৱেলাইজ কৰিব পাৰে যে ময়ো এনেকুৱা ধৰণৰ নেক্সট ইয়েৰ হৈ আছোঁ এই ধৰণৰ কথাবিলাকে তেওঁলোকক সহায় কৰিব লগতে তেওঁলোকে সদায় পঢ়াৰ সময়ত যিমান পাৰে যদি প্ৰেক্টিচ কৰি গ্ৰীণ কালাৰৰ পেন যদি ইউজ কৰি প্ৰেক্টিচ কৰিব পাৰে তেওঁলোকৰ কাৰণে খুব ভাল হ'ব আৰু যেতিয়া ইণ্টাৰভিউ দিবলৈ যাব এটা গল্ডেন কালাৰৰ হাতৰ ঘড়ী তেওঁলোকে যদি সোঁ হাতত মানে বিশেষকৈ মনত ৰাখিব লেডিজসকলে সোঁ হাতত পুৰুষসকলে বাওঁ হাতত যদি পিন্ধি যায় নৰ্মেলিটো সদায় লেফ্ট হেণ্ডতে পিন্ধে কিন্তু লেডিজসকলে যদি সোঁ হাতত গল্ডেন কালাৰ ৱাটচ পৰীক্ষা হলত যদি পিন্ধি যাব পাৰে তেওঁলোকৰ কাৰণে বহুত বেছি ভাল হ'ব